मुर्दाबाद 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 भारत माता की जिंदाबाद 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 नेशनल हेराल्ड स्केমৰ जी बर्तमान चलि আছে राहुल गांधी और सोनिया गांधीर এই স্কেমত তেওঁলোকে যি দোষী সাব্যস্ত হৈছে নিম্ন আদালতত তাৰ প্ৰতিবাদত তেওঁলোকক আমি এৰেষ্ট কৰাৰ কাৰণে আজি এই প্ৰতিবাদী সমদল আমি উলিয়াইছোঁ যিটো আমাৰ ধৰক ৰাজহুৱা সম্পত্তি যি এই স্বাধীনতা সংগ্ৰামীৰ এই যে ধন বিনিয়োগ কৰা সেই কোম্পানীটো তেওঁলোকে যে মানে ভ্ৰষ্টাচাৰ কৰি তেওঁলোকে নিজৰ নামত কৰি ল'লে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী তাৰে স্বত্বাধিকাৰী হয় মাত্ৰ 50 লাখ টকাৰ বিনিময়ত তেখেতে আজি এই বৰ্তমানৰ 5000 কোটি টকাৰ সম্পত্তি তেওঁলোকে আত্মসাৎ কৰিছে তাৰ প্ৰতিবাদত যে ৰাজহুৱা সম্পত্তি তেখেতসকলে নিজৰ নামত কৰি লৈছে সেই প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলায় আজি এই প্ৰতিবাদী সমদল আমি কৰিছোঁ হয় প্ৰতিবাদী ডাঙৰ হৈছোঁ এনেকুৱা ভ্ৰষ্টাচাৰী মানে আত্মসাতী ৰাষ্ট্ৰীয় আমাৰ ৰাইজৰ টকা আত্মসাৎ কৰা তেনেকুৱা নেতাক আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আমি তেওঁ যিহেতু তাৰে স্বত্বাধিকাৰী হৈছে তেওঁ তাৰে 76% তেওঁ তাৰে মালিক গতিকে তেওঁ সেই ঠগবাজিৰ মূল নায়ক সেইকাৰণে আমি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আমাৰ যি জিলা কাৰ্যালয়ৰ পৰা আমি ইয়ালৈকে প্ৰতিবাদী সমদল উলিয়াইছোঁ নলবাৰী জিলাৰ কাৰ্যালয়ৰ পৰা এটা প্ৰতিবাদী সমদল উলিয়াইছিলোঁ আমি যি হেৰল্ড যি কেছ যি স্কেম এই স্কেম ইতিমধ্যে আমি সকলোৱে গম পাইছে এই স্কেমৰ এগেইনষ্টত আমি যি ৰাহুল গান্ধী এই 5000 কোটি টকা আত্মসাৎ কৰিছে আৰু 5000 কোটি আত্মসাৎ কৰা ইহঁতৰ নতুন কথা নহয় এনেকুৱা বহুত স্কেম তেওঁলোকে কৰি আহিছে কিন্তু এইবাৰ আমি এইটো স্কেমক এৰি নিদিওঁ কাৰণ এইটো স্বাধীনতা আন্দোলনৰ প্ৰতিজন মূৰ্তি যুঁজাৰুৰ এতবাল তেজৰ এই এটকা তুলি আজি সেই তেতিয়া 50 লাখ টকা উঠাইছিলে যিটোৰ আজিৰ মূল্য 5000 কোটি টকা আমি এৰি নিদিম আমি এই কাৰ্যসূচীৰ দ্বাৰাই আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে তেওঁ অতি শীঘ্ৰে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীদেৱক এৰেষ্ট কৰিব লাগে গ্ৰেপ্তাৰ কৰি জেল প্ৰেৰণ কৰিব লাগে ধন্যবাদ राहुल गांधी go back go back सोनिया गांधी go back बचाओ 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 भारत माता की जिंदाबाद जिंदाबाद go back Congress go back राहुल गांधी मुर्दाबाद मुर्दाबाद मुर्दाबाद